ৰং চেনেলৰ বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰাৰ এই বিশেষ অনুষ্ঠানত আপোনালোকক স্বাগতম জনাইছো। মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলাৰ ঐতিহাসিক শালিকিয়াতৰ শ্ৰী শ্ৰী বসা ভৰুলা নামঘৰত। আৰু বসা ভৰুলা নামঘৰত সেই নামঘৰৰ যি অন্তৰ্গত গাঁও, সেই গাঁৱৰ মহিলাসকলে ইতিমধ্যে আজি দিহানাম পৰিৱেশন কৰিব। আৰু সমন্বয় দিহানামৰ দল ইতিমধ্যে আমাৰ শ্ৰী শ্ৰী বসা ভৰুলা নামঘৰত উপস্থিত আছে। এই যিখন বসা ভৰুলা গাঁও বা বসা ভৰুলা নামঘৰ, তাৰ উৎপত্তি সম্পৰ্কেও আমি কিছু কথা জানিম। আমি পোনপটীয়াকৈ প্ৰথমে আমি দিহানামৰ মাজলৈ সোমাই গৈছো। গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱ কি নন্দন, চৰণে ধৰো প্ৰণাম। কৃষ্ণ শংকৰদেৱ ধুনীয়া পিন্ধে পাটৰ চুৰিয়া, মূৰত সৰু দৈয়া জাপি, বাটৰি বাটৰুৱাই সোধে বেৰি বেৰি, কোন ডাঙৰীয়াৰ নাতি, ৰাম ৰাম শংকৰদেৱ ধুনীয়া পিন্ধে পাটৰ চুৰিয়া, মূৰত সৰু দৈয়া জাপি,
শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগত হৰি নাম শুদ্ধ ভাৱে শংকৰৰ পুখুৰীত মৌৰাই গা ধুলে জোকাৰি সৰালে পাখি ৰাম ৰাম সেই পাখি আনি শংকৰী গুৰুৱে লিখিলে ভাগৱত খনি ৰাম ৰাম ভকতক ৰাখিব হেতু প্ৰভু নাৰায়ণে যুগে যুগে অৱতাৰ ধৰে নিসিংহ ৰূপ ধৰি হৰি হিৰণ্যকশিপুক বধি পলাদক উদ্ধাৰ
জন্ম লৈলে পৰম ভক্ত পলাদ কুমাৰে ৰাম হিৰণ্য কশিপুৰ অৰহতে জন্ম লৈলে পৰম ভক্ত পলাদ কুমাৰে সন্দামকৈ প্ৰহায়ন্ত ব্ৰাহ্মণয় শাস্ত্ৰ প্ৰাণ ভৰি লয় পুত্ৰই হৰি নাম মাত্ৰ হিৰণ্য কশিপুৰ কৃষ্ণ জন্ম লৈলে পৰম ভক্ত পলাদ কুমাৰে দেখি শুক্ৰই পুত্ৰ দুয়ো দৈত্য ৰাজক কহে ঐ তোহাৰি পুত্ৰই দৈত্য শাস্ত্ৰ সমূলি নপঢ়ে হিৰণ্য কশিপুৰ অৰহতে কৃষ্ণ দুয়োদৰে জন্ম লৈলে পৰম ভক্ত পলাদ কুমাৰে গান্ধৱ কৃষ্ণ এ ৰাম গুৰুৰ মুখে পুত্ৰ কথা শুনি দৈত্যপতি প্ৰহ্লাদক মাৰিব হেতু কৰিলে যুগতি এ ৰাম দিয়াইলন্ত নানা শাস্তি পুত্ৰ পলাদক পলাদে চিন্তিলে মাত্ৰ প্ৰভু মাধৱ কৃষ্ণ দিলে নানা শাস্তি পুত্ৰক নলবি হৰি নাম তথাপি প্ৰহ্লাদে বোলে হৰি হৰি ৰাম দিলে নানা শাস্তি পুত্ৰক নলবি হৰি
কৃষ্ণ দৈতেন্দ্ৰক কহিল ৰাম নাম নানা হাস্তি পুতক নলবি হৰি নাম তথাপি প্ৰহ্লাদে বোলে হৰি হৰি নাম বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম সুধিলন্ত দৈত্যৰাজে প্ৰহ্লাদলৈ চাই ক'ত আছে তোৰ হৰি দে দেখো ৰাম ৰাম কৃষ্ণ ভকতক ৰাখিব হেতু প্ৰভু নাৰায়ণে নিসিংহ ৰূপ ধৰি দৈত্যই হিয়া বিদাৰিলে ৰাম ৰাম ভকতক ৰাখিব কৃষ্ণ নাৰায়ণে নিসিংহ ৰূপ ধৰি দৈত্যই হিয়া বিদাৰিলে ৰাম ৰাম কৰিলে স্তুতি গীতাঞ্জলি কৰি আমি মূৰ পিতাক দিও গমু পুতি ৰাম ৰাম ভকতক ৰাখিব হেতু প্ৰভু নাৰায়ণে কৃষ্ণ ৰূপ ধৰি দৈত্যই হিয়া বিদাৰিলে ৰাম হৰিক ভজা হৰিক পূজা কৰি স্থিৰ মতি কৃষ্ণ পাইলন্ত প্ৰভু কৰিয়া ভকতি ৰাম ৰাম ভকতক ৰাখিব হেতু প্ৰভু নাৰায়ণে নিসিংহ ৰূপ ধৰি দৈত্যই হিয়া বিদাৰিলে ৰাম হে নজানি নৰলোকে এৰিয়া নকাম ৰজু মন চিত্ত হবে বোলাই ৰাম ৰাম ভকতক ৰাখিব হেতু কৃষ্ণ কৃষ্ণ নিসিংহ ৰূপ ধৰি দৈত্যই হিয়া বিদাৰিলে হিয়া বিদাৰিলে হিয়া বিদাৰিলে হিয়া বিদাৰিলে ও ৰাম জয় হৰি খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আমি বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক শালিকীহাটৰ শ্ৰী শ্ৰী বচা ভৰুৱা নামঘৰত আৰু ইতিমধ্যে সমন্বয় দিহা নামৰ দলে দিহা পৰিৱেশন কৰিছে আমি পুনৰ দিহা নামৰ মাজলৈ যাম আইসকল আছে আমি আইসকলৰ লগত কথা পাতিম বচা ভৰুৱা নামঘৰ 1857 চনত ইতিমধ্যে এই নামঘৰ প্ৰতিষ্ঠা হৈছিল সেই সন্দৰ্ভত আমাৰ লগত কেইবাগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে কিমান অংশীদাৰ আছে গাঁওখনত আৰু নামঘৰত কি কি আপোনালোকৰ অনুষ্ঠান হয় আৰু সেই সময়ত 1857 চনত কেনেকৈ নামঘৰ প্ৰতিষ্ঠা হৈছিল 1857 চনত নামঘৰ প্ৰতিষ্ঠা হৈছিল কেইজনমান ব্যক্তিৰ অনুপ্ৰেৰণাত শিৱসাগৰ জয়াপাৰ গাঁৱৰ বচা ভৰুৱা গাঁৱৰ পৰা আহি দুজনমান ব্যক্তিয়ে বসবাস কৰিবলৈ লৈছিল সেই সময়ত এই অঞ্চলটি যথেষ্ট হাবি বননি ইকৰাণী বেইনানীৰে ভৰপূৰ আছিল তেখেতসকলে আহি বসবাস কৰিবলৈ লোৱাত ক্ৰমান্বয়ে বংশ বৃদ্ধি হৈ অন্য ঠাইৰ পৰাও কেইবাঘৰো মানুহ আহি এখন গাঁৱৰ প্ৰতিষ্ঠিত হ'ল মনতে কল্পনা কৰি নামঘৰ প্ৰতিষ্ঠা কৰাৰ দিহা কৰিলে 150 ঘৰ বৰ্তমান অংশীদাৰ আছে অংশীদাৰসকলৰ অনুপ্ৰেৰণাৰে নামঘৰভাগ চলি আছে ভাওনা সবাহ ভাদ মাহত নাম কীৰ্তন তিনি বিহু এই নামঘৰত অনুষ্ঠিত হয় গাভৰু ডেকা গাভৰুসকলেও আমাক সহায় সহযোগ কৰে আমি আমাৰ এই নামঘৰ ভাগত যথেষ্ট ধৰ্মীয় অনুষ্ঠান পালন কৰা হয় আমাৰ বাৰ্ষিক ভাগো আমাৰ সমন্বয়
গোটেইখিনি লগ লাগি কৰা হয়, মিলিজুলি কৰা হয়। আজি বহুত বহুত ধন্যবাদ দি আপোনালোকক অতি আনন্দিত হৈছোঁ আৰু বহুত ভাল লাগিছে। বয়োজ্যেষ্ঠসকলে আমাক যিখিনি উৎসাহ প্ৰেৰণা আগবঢ়াইছিল তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটো চাই নাই উপাসনাৰ অসম যাত্ৰা? চাওঁ।
চৰণাশিকা কৰ্ণে মকৰ কুণ্ডল কুষ্ঠভশিৰে কিৰীটি উজ্জ্বল কৃষ্ণ কৃষ্ণ ৰাম আপাদলম্বিত বনমালা গলে জলে শুভে অতি শিৱোৎসৱ মধ্যম ৰাতি কাৰাগাৰে উপজিলে হৰি শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি ৰাম ৰাম ৰাতি কাৰাগাৰে উপজিলে হৰি ৰাম ৰাম চাৰি চাৰু চলে অজানু লম্বিত কৰ সমুৰু বটুল বলিত ৰাম ৰাম মধ্যম ৰাতি কাৰাগাৰে উপজিলে হৰি শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি ৰাম ৰাম চৰণ কলজেন নৱ পদ্ম জাক দেখি ভকতৰ পৰম সন্তোষ ৰাম ৰাম মধ্যম ৰাতি কাৰাগাৰে উপজিলে হৰি শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম প্ৰসন্ন বদনে তলে অলকাতি লক বসুদেৱে দেখিল অদ্ভুত কৃষ্ণ কৃষ্ণ কুলাল
উপাসনাৰ অসম যাত্ৰাৰ আজি এই অনুষ্ঠানটোৰ পৰা আমি বিদায় ল'ব লাগিব। আমি শ্ৰী শ্ৰী বচা ভৰুলা নামঘৰত উপস্থিত আছিলোঁ আৰু ইয়াত ইতিমধ্যে গাঁওখনৰ সকলো আই মাতৃ বয়োজ্যেষ্ঠ তথা কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলো ইয়াত উপস্থিত আছিল। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপাসনাৰ অসম যাত্ৰাৰ জৰিয়তে ৰং চেনেলে সমগ্ৰ ৰাজ্যখনক এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই প্ৰচেষ্টা আমাৰ অব্যাহত আছে। আমি আশা কৰিছোঁ এনেধৰণৰ এই কাৰ্যসূচীৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ মাজত নিশ্চয় আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰভাৱ পৰিব। ইয়াৰ পিছত আমি অন্য এক খণ্ডত আপোনালোকক গোলাঘাটৰ অন্য এক প্ৰান্তত আমি লগ পাম। আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।